বিজেপিৰ অংকত আউল লগাই নিৰ্বাচনৰ পূৰ্বে বিটিআৰত ইউপিপিএলৰ ৰণসিঙা অকলে নিৰ্বাচনত যুঁজ দিবলৈ খাচু ফেৰগাঁৱৰ আটাৰিখাটত ইউপিপিএল দলত ৫ শতাধিকৰো অধিক লোকৰ যোগদান সন্মুখত সমাগত বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিটিআৰত ইউপিপিএলৰ ৰণসিঙা নিৰ্বাচনত অকলেই যুঁজ দিবলৈ খাচু ইউপিপিএল বিজেপি বিপিএফৰ অংকত আউল লগাই ২৫ৰ নিৰ্বাচনক লৈ প্ৰমোদ বড়োৰ নতুন ৰংচালি বিটিআৰত ইউপিপিএলৰ শক্তিত কম্পিত হৈছে নেকি ভাৰতীয় জনতা পাৰ্টি মুখ্যমন্ত্ৰীয়ে বিটিআৰত অকলেই নিৰ্বাচনত নামিব বুলি ঘোষণা কৰাৰ পিছতে উঠি পৰি লাগিছে ইউপিপিএল দল অকলেই যুঁজত নামিবলৈ সঁচাকৈ আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া দিনে নিশা কাম কৰি আছে ৰাতি আৰু দিন তেখেতৰ কাৰণে এটাই হয় গতিকে সেই এটা লক্ষ্য ৰাখি পেলাই কাম কৰি আছে যাৰ কাৰণে বিটিআৰ অঞ্চলত এটা ৰাজনৈতিকভাৱে এটা জাগৃত হৈছে চৰকাৰৰ প্ৰতি মানুহৰ বহুত আকৃষ্ট হৈছে আৰু সেইটো লক্ষ্য ৰাখি পেলাই আজি আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিৰ আটাৰিঘাট পিচিডিচিৰ অন্তৰ্গত ৫ শতাধিক মানুহ আমাৰ ইউপিপিএল দলত যোগদান কৰিছে আমিও বহুতখিনি কাম কৰি আছোঁ মাটি বাৰীৰ সমস্যাৰ পৰা আদি কৰি যিসকল গাঁৱত কোনোদিন সমাধান নোহোৱা কিছুমান সমস্যাবিলাক আমি সমাধান কৰিবলৈ গৈ আছোঁ সেইটো ৰাইজে আকৃষ্ট হৈছে ৰাইজে তাত এট্ৰেকশ্যন হৈছে আৰু এট্ৰেকশ্যন হৈ পেলাই আমাৰ দলত দিনে দিনে যোগদান কাৰ্যসূচী বাঢ়ি গৈ আছে বহুত মানুহে ইউপিপিএল দলক মানে বিভিন্ন ডাঙৰ ৰাজনীতিকৰ নেতাবিলাকে আণ্ডাৰ এষ্টিমেট কৰিছিলে যে দল দুৰ্বল হৈ গ'ল বা দলৰ কোনো কাম কৰিব পৰা নাই এনেকুৱা ধৰণৰ কিছুমান আণ্ডাৰ এষ্টিমেট কৰিছিলে কিন্তু এতিয়া দেখিলে বিটিআৰত ইউপিপিএল নহ'লে যে নহয় ইউপিপিএল নহ'লে বিটিআৰত কোনো দল চৰকাৰ বনাব নোৱাৰে সেই পৰিৱেশটো এতিয়া দেখিছে গতিকে নিৰ্বাচন অহাৰ আগে লাগে বহুত হাজাৰ হাজাৰ মানুহ আৰু আমাৰ ইউপিপিএল দলক যোগদান হ'বৰ কাৰণে ইতিমধ্যে সাজু হৈছে অন্যান্য দলৰ পৰাও বহুত মানুহ আমাৰ দলত যোগদান কৰিব আৰু এই যোগদান কাৰ্যসূচী এনেকুৱাই গৈ থাকে আৰু ৰাইজে সঁচাকৈ ইউপিপিএল দলক আঁকোৱালি লয় নিজৰ সমস্যা সমাধানৰ কাৰণে অঞ্চলৰ সমস্যা সমাধানৰ কাৰণে তেতিয়াহ'লে আগন্তুক ২০২৫ চনত হ'বলগীয়া বিটিচি নিৰ্বাচন তেতিয়া ইউপিপিএল দলে অকলে চৰকাৰ গঠন কৰিব পৰা এটা ক্ষমতাটো আহি পৰিব দিনে নিশাই একাকাৰ কৰি প্ৰতিদিনে ন কৌশল অৱলম্বন কৰি পুনৰবাৰ পৌৰভূমি দখল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে সাহস গোষ্ঠীৰ ইউপিপিএল দলে ইউপিপিএলৰ ক্ৰমাগত উত্থানত শংকিত হৈ পৰিছে বিজেপি আৰু বিপিএফ বিটিচিত পুনৰ হাজাৰ হাজাৰ লোকৰ আস্থাৰ আন এক নাম হৈ পৰিছে প্ৰমোদ বড়ো কাম কোনোদিন কামত কোনো গাফিলতি কৰা নাই ভালে কৰিছে যিখিনি ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰিছে বা ভৱিষ্যতে কৰিব লাগে আমাৰ আশা আছে ছাৰে আমাৰ চবৰে ফালে চাব ৰাইজৰ ফালে চাব ৰাইজৰ যিমান সমস্যা আছে সমাধানৰ কাৰণে আমাৰ ছাৰে কাম কৰি যাব বুলি এইটো আমাৰ এটা বিশ্বাস আছে ছাৰৰ বৰ্তমান বিটিআৰত ৰাষ্ট্ৰীয় দল বিজেপি তেওঁলোকে শাসন ভাল গ্ৰহণ কৰিম বুলি কৈ আছে তো আপোনালোকে আঞ্চলিকতাবাদৰ প্ৰতি ধাৱতি কাৰণ তাৰমানে আমাৰ ইয়াতে কোনোবাই শাসন ল'ব বিচৰাটো এইটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল আমাৰ ইয়াতে কাম হ'ব লাগে ৰাইজৰ ভাল হ'ব লাগে ৰাইজৰ যিকোনো কামটো হ'লেহে ৰাইজে ছাপোৰ্ট কৰিব বা ৰাইজৰ উন্নতি মানে চবৰে উন্নতি এতিয়া ৰাইজৰ হৈ কাম যোনে কৰিব আমি তাকে বিচাৰিম আগামী দিনতো বিচাৰিম এতিয়াও বিচাৰি আছোঁ আমাৰ যাতে ইউপিএল চৰকাৰে চবৰে কাৰণে ৰাইজৰ কাৰণে চিন্তা কৰি কাম কৰে ভাল কৰে কিন্তু তাৰে কামনা কৰি এতিয়া আঞ্চলিকতাবাদ দলটো লাগে আমাৰ ৰাষ্ট্ৰীয় দলৰ ইয়াতে প্ৰয়োজন নাই আমি জানাত আমাৰ যিখিনি কৰিব লগা ভালেই কৰি আছে গোটেইখিনি তাতে আৰু বেলেগ দলৰ আমাৰ প্ৰয়োজন নাই এইখিনি দাওবাইছা বড়োৰ দাবী বিটিআৰত কাৰ্যকাল সম্পূৰ্ণ নহওঁতে ইউপিপিএলৰ উন্নয়ন আৰু কাম কাজত আকৃষ্ট হৈ পৰিছে বিটিআৰবাসী ৰাইজ সকলোৱে আগবাঢ়ি আহিছে ইউপিপিএল দলত যোগদান কৰিবলৈ বিটিআৰত বিজেপিৰ প্ৰতি মোহভংগ হৈ পৰিছে নেকি মিত্ৰজোঁটত থকা ইউপিপিএল দল বিজেপিৰ কাম কাজৰ নমুনা এমুৱাইছে নেকি সাধাৰণ জনতাক বিটিআৰত হঠাৎ কিয় প্ৰমোদ বড়োৰ প্ৰতি ৰাইজৰ এই আস্থা চিন্তনীয় হৈ পৰিছে আজি মাত্ৰ নহয় আজি বহুকেইটা মাহা আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যি বিটিআৰ চৰকাৰখন চলি আছে আৰু ইউপিপিএল দল যিটো আমাৰ ৰাজনৈতিক দল আছে ইয়াৰ নীতি আৰু আদৰ্শ লগতে যি উন্নয়নমূলক কাম কৰা যি আমাৰ বিটিচি অঞ্চলৰ শান্তি যি শৃংখলা সেইটো বজাই ৰখাৰ যি মানে সেইখিনি কাম কাজ যে ছাকচেছ হৈছে এইবিলাক আমাৰ সাধাৰণ ৰাইজে মাত্ৰ নহয় যিসকল বিভিন্ন সমাজকৰ্মীয়ে হওক বিভিন্ন দলত থকা যিমানখিনি ৰাজনৈতিক নেতা কৰ্মী আছে তেওঁলোকে সকলোৱে সন্তুষ্ট হৈছে আৰু এই সন্তুষ্ট হৈ আজি শিল ঢল ভাঙি আজি কেইটামান মাহা ধৰি আমাৰ ইউপিপিএল দলত বহু কেইজন ব্যক্তি যোগদান কৰি আছে আৰু আজি সেই হিচাপে
এই আটাৰীঘাট প্ৰাইমাৰীৰ অন্তৰ্গত তথা VCDCৰ অন্তৰ্গত আজি 500তকৈও অধিক বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি আমাৰ UPPL দলত যোগদান কৰিছে। গতিকে আমি খুব আদৰিছোঁ, আমি আশা ৰাখিছোঁ যিখিনি ৰাজনৈতিক দলৰ পৰা আহি আমাৰ তাত যোগদান কৰিলে তেওঁলোকক লৈ ফালে যাতে আমি এই BTCখনৰ কাৰণে আমাৰ এই অঞ্চলৰ কাৰণে উন্নয়নমূলক কামৰ লগতে আমি যিকোনো কাম কাজ যাতে আমি কৰি যাব পাৰোঁ তাক আমি আশা ৰাখিছোঁ। সঘনাই BPF আৰু BJPৰ পৰা বহুতো নেতাকৰ্মী UPPL দলত যোগদান। EM দাওবাই চাবৰৰ উপস্থিতিত 32 নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আটাৰীঘাট VCDCত BPF আৰু BJP দলৰ পৰা দলত ত্যাগ কৰি প্ৰায় 5শতাধিকৰো অধিক পুৰুষ মহিলাই দলে বলে যোগদান কৰে UPPL দলত। আটাৰীঘাটত অনুষ্ঠিত যোগদান কাৰ্যসূচীৰ পিছতে সকলোৰে মনত নতুন হেঁপাহ পুনৰবাৰ BTRত প্ৰমোদ বড়ো চৰকাৰ আহিব। যোগদান কাৰ্যসূচীত উপস্থিত থাকি EM দাওবাই চাবৰে কৈছে BTRত পুনৰবাৰ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰৰ শাসনলৈ অহাটো নিশ্চিত। আনহাতে আগন্তুক নিৰ্বাচনত অকলে যুঁজ দিয়াটো নিশ্চিত কৰে EM দাওবাই চাবৰে। আনকি সকলো দলীয় কৰ্মীকে এতিয়াৰ পৰা নিৰ্বাচনলৈ সাজু হ'বলৈ নিৰ্দেশ দিয়ে। যোগদান সভাত ৰাইজৰ ব্যাপক সঁহাৰি দেখি দলীয় নেতাকৰ্মীসকল উৎফুল্লিত হৈ পৰা দেখা গৈছে। ডিমাকুছিৰ পৰা ভুৱন থপলীয়া ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।